নমস্কাৰ বন্ধুসকল, আজি হৈছে দেওবাৰ আৰু বন্ধ পাই আজি ভাবিলোঁ অলপ ফুৰি আহোঁ। এতিয়া মই ঘৰৰ পৰা ওলাই গৈ আছোঁ জুবেদৰ ঘৰলৈ। জুবেদো যাব আমাৰ লগত। তাক লগত লৈ চাওঁ সি ক'ত যাম বুলি ভাবি থৈছে, তালৈ আমি ফুৰিব যাম। বন্ধুসকল, আমি হয়তো কোনোবা এখন নদীৰ পাৰলৈ যাম আৰু তাতে যাই অলপ ফুৰিম, নৈৰ পাৰত ৰেষ্ট ল'ম। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আহি থাকোঁতে দেখা পালোঁ ইয়াতে কিবা এটা ৰেলী চলি আছে। SSB সকলৰ কিবা ৰেলী চলি আছে। আমাৰ ঘৰৰ ওচৰতে SSB কেম্প এখন আছে। তেওঁলোকে মাজে মাজে ৰেলী কৰিয়ে থাকে কিবা। আজি হয়তো তেওঁলোকৰ কিবা এটা প্ৰগ্ৰাম আছে, সেইবাবে ৰেলী কৰিছে, আপোনালোকে দেখিবলৈ পাইছে। লগত এম্বুলেঞ্চো আছে। মই জুবেদৰ ঘৰলৈ গৈ আছোঁ আৰু এতিয়ালৈ জুবেদৰ ঘৰ পোৱা নাই, পামেই আৰু। মই আহি জুবেদৰ ঘৰ পালোঁ। এয়া লেফ্ট ছাইডে টাৰ্ণ ল'লে জুবেদৰ ঘৰৰ নঙলা পাম। কিন্তু জুবেদক দূৰ দূৰণিলৈ দেখা পোৱা নাই। সি চাগে এতিয়ালৈ ওলোৱাই নাই নেকি। এই আমাৰ জুবেদ ভাই ওলাই আহিছে। এতিয়া জুবেদ ভাই, মই আৰু আমাৰ ভাইটি জাকাৰিয়া ফুৰিব যাম। ক'ত যাম আজি? আজি কোনো ডেষ্টিনেশ্যন নাই, ডাইৰেক্ট চাপৰিত যাম। চাপৰিত তাতে নদী আছে, তাতে গাঁৱলীয়া পৰিৱেশ আছে, ভাল লাগিব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, বহুত ভাল পাব। আৰু লাইক শ্বেয়াৰ কৰিব যাতে এইটো ভিডিঅ' সকলোলৈ পहुঁচি যায়। ধন্যবাদ। ধন্যবাদ। কি কৰে ডৰাইছে? জেটো হয়, জেটো কেমেৰাতে লৈ ফুৰে। বন্ধুসকল, আমি ওলালোঁ। এয়া জুবেদ ওলাইছে। এই 2 দিনৰ জিন্দগী, অলপ ঘূৰিব ফুৰিব লাগে মানুহবিলাকে, অলপ ষ্ট্ৰেছ ফ্ৰী থাকিব লাগে। পইচা নাই আৰু বা কামাই নাই, কৰোৰ টকা থাকিলেও আপোনাৰ সেই টেনশ্যন আহি থাকিব। সেইকাৰণে কওঁ, অলপ ঘূৰক ফুৰক, এনজয় কৰক, ঘৰৰ পৰা অলপ বাহিৰত ওলাওক। অৱশ্যে মই ঘৰৰ পৰা কম ওলাওঁ। জুবেদ নিজে ঘৰৰ পৰা নোলায় আৰু মানুহক পৰামৰ্শ দি আছে ঘৰৰ পৰা ওলাবৰ কাৰণে। মই নোলোৱাৰ কাৰণে মই কৈছোঁ যে ওলালে কেনেকুৱা হ'ব। যেতিয়া আমি আহি পাইছোঁ জিয়াৰুলহঁতৰ ঘৰ, আৰু ইয়াৰ পৰা জিয়াৰুল আৰু লগত শ্বহীদুল দাও যাব লগত। আমিতো ঘৰৰ পৰা ব্ৰেকফাষ্ট কৰি ওলাইছিলোঁ। গাড়ীক মানে আমাৰ বাইকক অকণমান ব্ৰেকফাষ্ট কৰাই লওঁ পেট্ৰল পাম্পৰ পৰা। বাইকত পেট্ৰল ভৰাই লৈ আমি টাংনি চাহ বাগিচাৰ মাজে মাজে গৈ আছোঁ। অলপ আগত যাই আমি টাংনি চাহ বাগিচাৰ যিটো ইণ্ডাষ্ট্ৰী সেইটো পাম, টি ইণ্ডাষ্ট্ৰী, ব্ৰিটিছে বনোৱা টি ইণ্ডাষ্ট্ৰী পাম। ৰাইট ছাইডৰ এইটো হৈছে টি গাৰ্ডেনৰ হস্পিটেল। ইয়াতে মই 2021 চনত ভেকচিন ডিউটি কৰিছিলোঁ। আৰু এই সন্মুখত থকা গেটটোৰে আমাৰ যিটো টাংনি টি ষ্টেটৰ টি ইণ্ডাষ্ট্ৰী সেইটো আছে। লেফ্ট ছাইডে আপোনালোকে দেখিবলৈ পাইছে ব্ৰিটিছৰ দিনৰ টি ইণ্ডাষ্ট্ৰী। বন্ধুসকল, ৰাস্তাৰ কণ্ডিশ্যন দেখিবলৈ পাইছে। চাওক, আমি পানীৰ মাজেৰে যাব লাগিব। চহৰ চাপৰি অঞ্চলৰ ৰাস্তা বহুত বেয়া। বন্ধুসকল, আমি আহিছোঁ আলকাচৰ নামৰ জেগা এটাত। ইয়াতে এইটো হৈছে টাংনি নদী, আৰু এইটো হৈছে টাংনি নদীৰ ওপৰত নতুনকৈ হোৱা এটা দলং। কি সুন্দৰ দৃশ্য, মলয়া বতাহ বলি আছে। এইটো হৈছে টাংনি নদী, আৰু এইটো টাংনি নদীৰ ওপৰত নতুনকৈ হোৱা এটা ব্ৰিজ। আমি ব্ৰহ্মপুত্ৰ পাৰে পাৰে গৈ আছোঁ। 3খন বাইক লৈ আহিছোঁ আমি।
এইটো হৈছে ব্ৰহ্মপুত্ৰৰ এটা খুঁটি আৰু এই আপোনালোকে দেখিবলৈ পাইছে এটা মেচিন নাও যাই আছে নে ৰখি আছে ধৰিব পৰা নাই। আৰু আমি নদীৰ পাৰে পাৰে গৈ আছোঁ এটা চাহ বিচাৰি। আমি চাহত ৰখিম আৰু কিবা খাম তাতে। এইবোৰ মৰাপাতৰ দম, মৰাপাত কাটি থিয় কৰি থৈ দিছে পাতবোৰ শুকাই এৰি যাবৰ কাৰণে। পাতবোৰ নোহোৱা হৈ গ'লে তাৰপিছত আকৌ পানীত তিয়াই থ'ব। আৰু আমাৰ পিছে পিছে আহি আছে দুইফালে ধাননি পথাৰ আৰু মাজেৰে এটা সৰু ৰাস্তা। আৰু এই ৰাস্তাৰে আমি গৈ আছোঁ নৈৰ পাৰলৈ। আহি আহি আমি ব্ৰহ্মপুত্ৰৰ পাৰ পাইছোঁ আৰু পাৰেৰে আমি গৈ আছোঁ আগলৈ। ক'ৰবাত গছৰ ছাঁ পাওঁ নেকি চাওঁ, কিন্তু দূৰ দূৰণিলৈ এডালো গছ দেখা পোৱা নাই আমি এতিয়ালৈকে। যিহেতু নদীয়ে পাৰ ভাঙি আছে, গতিকে আগৰ গছখিনি হয়তো নদীত যা গৈছে। এতিয়া আমি তথাপিও ছাঁৰ সন্ধানত আগুৱাই গৈয়ে আছোঁ। আৰু এয়া চাওক এটা মেচিন নাও গৈ আছে, ক'লৈ বা যায় আমি নাজানো। আমি ব্ৰহ্মপুত্ৰ নৈৰ পাৰত অলপ ফুৰিলোঁ, বহুত দূৰলৈ গৈছিলোঁ তালৈ, কিন্তু যাই ৰাস্তা শেষ হৈছে। সেইকাৰণে আমি উভতি আহিলোঁ। আহি ইয়াতে গছৰ তলত অলপ বহিছোঁ। এই ইয়াতে ৰখিছোঁ অকণমান। ইয়াতে ছাঁ আছে আৰু ধুনীয়া বতাহ বলি আছে। বতাহ তাতে যোৱা ৰাস্তা নাই, বতাহ পাই আমি ধুনীয়া বতাহ পাই ইয়াতে ৰখিছোঁ। আমাৰ জীয়াৰুলে কিবা খোৱা বস্তু লৈ আহিছে, সেইবিলাক ৰেডি কৰি আছে। আৰু আমাৰ জুবেদে ভিডিঅ' বনাই বনাই আহি আছে। ইয়ে চাওক ইয়াতে কি ধুনীয়া বতাহ জুবেদ। गसर तलत आमी बहिसु, हिमोलो गसर तलत आमी बहिसु। असमीज में इसको हिमोलो गस बोलता है और हिंदी में शायद ये कॉटन का जो होता है ना, कॉटन का पेड़ है, वही वाला पेड़ है, बड़ा वाला है ये। বৰষুণৰ দিনত যে মানুহখিনিৰ কিমান কষ্ট হয় এই ৰাস্তাৰে যাওঁতে, অকল তেওঁলোকেহে জানিব। আমি অনুভৱ কৰিব নোৱাৰিম। এই ৰাস্তাৰ অৱস্থা চাওক। আমি ৰাস্তাৰ কিনাৰত বহিছোঁ। ইয়াতে আমি ব্ৰেকফাষ্ট কৰিম নে লাঞ্চ কৰিম, কিবা এটা কৰিম। আৰু এয়া ৰুটি আছে, পিঁয়াজ আছে, জলকীয়া আছে, আলু ভৰ্তা আছে, নহয় চৰি আলু পিটিকা আছে। আমার খোৱা লোৱা শেষ। ऐसा लग रहा है जैसे पिठली खाया है, मिलनी खाया है। আমি এজন মানুহ লগ পালোঁ, তেওঁ হেনো বৰশীৰে ডাঙৰ ডাঙৰ মাছ ধৰে। সেইবাবে আমাৰ জুবেদ ভাইয়ে তেওঁৰ লগত অনা বৰশীবোৰ চাবৰ কাৰণে তেওঁৰ মোনাত তালাচী চলাই আছে। এই চাওক বৰশীবোৰ কিমান ডাঙৰ ডাঙৰ বৰশী, এইবোৰেৰে বৰালি মাছ ধৰিব তেওঁ। আমি আজি নৈৰ পাৰত অলপ ফুৰিলোঁ, ফুৰি তাতে ৰেষ্ট ল'লোঁ, ব্ৰেকফাষ্ট কৰিলোঁ, কৰি এতিয়া ঘৰমুৱা হ'লোঁ। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰি দিব, আৰু ফেচবুকত যদি চাই আছে তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত চাই আছে যদি তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'ত এইখিনিয়ে। বাই বাই।